Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 41 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আসাম? অসমৰ ৰাজ্যিক বৃক্ষ কি? শুদ্ধ উত্তৰ হ'ব অপচন ডি হোলং গছ। হোলং গছক 2003 চনৰ 4 এপ্ৰিলত ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ আইলেণ্ড কাণ্ট্ৰি ইজ ন'ন এজ দ্য পিয়াৰ্ল অফ দ্য ইণ্ডিয়ান অ'চেন? কোনখন দ্বীপ দেশক ভাৰত মহাসাগৰৰ মুকুতা বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন চি শ্ৰীলংকা। শ্ৰীলংকা দ্বীপ দেশক ভাৰত মহাসাগৰৰ মুকুতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ টিম ৱন দ্য ৰঞ্জী ট্ৰফি 2024 টাইটেল? ৰঞ্জী ট্ৰফি 2024ৰ খিতাপ কোনটো দলে জিকিছে? শুদ্ধ উত্তৰ হ'ব অপচন এ মুম্বাই। ৰঞ্জী ট্ৰফি 2024ৰ খিতাপ মুম্বাই দলে জিকিছে। নেক্সট কুৱেশ্যন, when was Assam State Zoo established? অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন চি 1957। 1957 চনত অসম ৰাজ্যিক চিৰিয়াখানা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য হিন্দু মহাসভা? হিন্দু মহাসভা কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি মদন মোহন মালবিয়া। মদন মোহন মালবিয়াই 1915 চনত হিন্দু মহাসভা প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, দ্য হিষ্টৰিকেল সোমনাথ টেম্পল ইজ লোকেটেড ইন? ঐতিহাসিক সোমনাথ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি গুজৰাট। সোমনাথ মন্দিৰ গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৱাজ দ্য ৱৰ্ল্ডছ লংগেষ্ট টুইন লেন টানেল ইনাগুৰেটেড? ভাৰতৰ কোনখন ৰাজ্যত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগ উদ্বোধন কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণাচল প্ৰদেশত। বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগ চেলা টানেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত উদ্বোধন কৰিছে। নেক্সট কুৱেশ্যন, হোৱাট হিষ্টৰিকেল ইভেণ্ট টুক প্লেচ ইন দ্য ইয়াৰ 1757? 1757 চনত কি ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি বেটেল অফ পলাচী। পলাশীৰ যুদ্ধ 1757 চনত বংগৰ নৱাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য চিমলা এগ্ৰিমেণ্ট ৱাজ ছিংড ইন দ্য ইয়াৰ? চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি 1972। 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, বাইখো ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? বাইখো উৎসৱ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন চি ৰাভা। ৰাভা জনজাতিৰ দ্বাৰা উদযাপন কৰা উৎসৱসমূহ হৈছে উমৰা পূজা, শক্সী পূজা, টুকুৰীয়া পূজা, ফাৰকান্তি, হাছং পূজা ইত্যাদি। নেক্সট কুৱেশ্যন, খেলচাবা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই? খেলচোৱা উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি তিৱা। তিৱাসকলৰ দ্বাৰা উদযাপন কৰা উৎসৱসমূহ হৈছে খেলচাৱা, ৱানচোৱা, য়ালিং, চগ্ৰা মিছৱা, চংখং, বৰত ইত্যাদি। নেক্সট কুৱেশ্যন, ব'ট ৰেচ ইজ এছ'চিয়েটেড উইথ হুইচ ফেষ্টিভেল ইন ইণ্ডিয়া? নাও খেল ভাৰতৰ কোন উৎসৱৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন বি ওনাম। নাও খেল ওনাম উৎসৱৰ সৈতে সম্পৰ্কিত আৰু এই ওনাম উৎসৱ কেৰালাৰ শস্য চপোৱা উৎসৱ হয়। নেক্সট কুৱেশ্যন, দ্য কুচ কইনছ ৱেৰ ন'ন এজ? কুচ মুদ্ৰাক কি হিচাপে জনা গৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি নাৰায়ণী। কুচ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট কানেক্টেড বাই বৰ্ডাৰ্ছ অফ আছাম? নিম্নলিখিত কোনখন ৰাজ্য অসমৰ সীমাৰ দ্বাৰা সংযুক্ত নহয়? শুদ্ধ উত্তৰ হ'ব অপচন চি ছিকিম। ছিকিম ৰাজ্য অসমৰ সীমাৰ দ্বাৰা সংযুক্ত নহয়। নেক্সট কুৱেশ্যন, দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন? এছীয় সিংহ ক'ত পোৱা যায়? শুদ্ধ উত্তৰ হ'ব অপচন এ গিৰ নেশ্যনেল পাৰ্ক। গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায়।
গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাইট ৰিভলিউশ্যন ইজ ৰিলেটেড টু শ্বেত বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গাখীৰ উৎপাদন। শ্বেত বিপ্লৱ গাখীৰ উৎপাদনৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ফ্ৰীডম ফাইটাৰ অফ আছাম ইজ ন'ন এজ ত্যাগবীৰ? নিম্নলিখিত অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কাক ত্যাগবীৰ বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য ধুধৰ আলি ৱাজ কনষ্ট্ৰাক্টেড বাই? ধুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গদাধৰ সিংহ। ধুধৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ষ্টেট ছং অফ আছাম অ' মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন? অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হোৱা আলোচনীখন হ'ল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাঁহী। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথমে বাঁহীত প্ৰকাশিত হৈছিল। লাষ্ট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকা ৱান দাদা চাহেব ফাল্কে এৱাৰ্ড ইন দ্য ইয়াৰ? ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা কেতিয়া লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1992। 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল, ইন হুইচ ইয়াৰ গান্ধীজী লাঞ্চ দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট? কোন বছৰত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1920। 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। আজিৰ প্ৰশ্ন, হোৱাট ইজ দ্য ৰিজন ফৰ দ্য ৰেড কালাৰ অফ ব্লাড? তেজৰ ৰঙা ৰং কিহৰ কাৰণে হয়? অপশ্যনছ হৈছে হিমগ্ল'বিন, লিটমাছ, এচিড, পানী। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।